অসম চৰকাৰৰ আঁচনি 2 লাখ টকা 5 লাখ টকা ইণ্টাৰভিউ হ'ব নে ট্ৰেইনিং হ'ব ক'ত হ'ব কেতিয়া হ'ব এডমিট কাৰ্ড কেতিয়া মুকলি কৰি দিয়া হ'ব লিষ্টত নাম আছে নে নাই কেনেকৈ আপোনালোকে চাব পাৰিব 30000 কেণ্ডিডেটৰ ভিতৰত আপোনালোকৰ নামটো আছে নে নাই কেনেকৈ চাব পাৰিব যেহেতু আমাৰ 16 আগষ্টৰ পৰা ইণ্টাৰভিউ আৰম্ভ হ'ব 16 আগষ্টৰ পৰা আমাৰ ট্ৰেইনিং আৰম্ভ হ'ব ট্ৰেইনিং হ'ব নে ইণ্টাৰভিউ হ'ব আজি আমি এই ভিডিঅ'ত সকলো নিত্য কথা পাতিম আৰু যদিহে আপোনালোকে আমাৰ বিজুটিপ ষ্টাডিন ইউটিউব চেনেল এণ্ড বিজুটিপ ষ্টাডিন ফেচবুক পেজত নতুনবাৰ কাৰণে ভিজিট কৰিছে তেনেহ'লে প্লিজ ভিডিঅ'টোতে লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব এণ্ড ফলো কৰিব নাপাহৰিব এতিয়া চাওক বন্ধু বান্ধৱীসকল আমি আলোচনা কৰোঁ যেটো বহুতে বন্ধু বান্ধৱীসকলে দাদা বাইদেউসকলে কমেণ্ট কৰি আছে যে বাইদেউ আমাৰ অসম চৰকাৰৰ আঁচনি 2 লাখ টকা 5 লাখ টকা যেহেতু আমাৰ স্পষ্টভাৱে মামা ঘোষণা কৰিছে যে 16 আগষ্টৰ পৰা আমাৰ ইণ্টাৰভিউ আৰম্ভ হ'ব ট্ৰেইনিং আৰম্ভ হ'ব সো আমাৰ ট্ৰেইনিং হ'ব নে ইণ্টাৰভিউ আৰম্ভ হ'ব যেহেতু কেদিনমান আগতে আমাৰ মামাই কৈছিল যে ট্ৰেইনিং হ'ব এতিয়া কৈ আছে ইণ্টাৰভিউ হ'ব সো কোনটো হ'ব পাৰে আৰু যাতে কি খুদিব লগতে যেহেতু আমাৰ 16 আগষ্টৰ পৰা আৰম্ভ হ'ব সো আমাৰ এডমিট কাৰ্ড কেতিয়া মুকলি কৰি দিয়া হ'ব সিলেকশন লিষ্টখন মুকলি কৰি দিয়া হ'ব নে নাই আজি আমি ইয়াতে কথা পাতিম সো আমি কেনেকৈ আমি চাব পাৰিম যে আমাৰ নামটো লিষ্টত আছে নে নাই আমি সিলেক্টেড হৈছো নে নাই কেনেকৈ আমি চাব পাৰিম এতিয়া চাওক বন্ধু বান্ধৱীসকল যেহেতু মই ইয়াৰ ওপৰত অলৰেডি এটা ভিডিঅ' বনাই দিছো এটা ভিডিঅ' মই প্ৰভাইড কৰিছো যে কেনেকৈ আপোনালোকে চাব পাৰিব বা আমাৰ সিলেকশন লিষ্টখন দিয়াৰ 99% চান্স নাই অসমৰ ভিতৰত অসম চৰকাৰৰ আঁচনিৰ বিষয়ে মই এইটো ফাৰ্স্ট ভিডিঅ' আপলোড কৰিছো ইউটিউব চেনেলত যে আমাৰ লিষ্টখন মুকলি কৰি দিয়াৰ চান্স 99% নাই আমাৰ অসম পুলিচৰ যেনেকুৱা সিস্টেমত আমাৰ ইণ্টাৰভিউ হয় পিএসটিপিটি হোৱাৰ পিছত নেক্সট স্টেপ আমাৰ ডাইৰেক্ট এডমিট কাৰ্ড মুকলি কৰি দিয়া হয় সেম আমাৰ এইটো প্ৰসেস কৰিব বা যেহেতু আমাৰ ডিস্ট্ৰিক্ট হৈছে আমাৰ ইণ্টাৰভিউ ল'ব ঠিক আছে সো আপোনালোকৰ আগৰ নিচিনাকৈ এসএমএস আহিব কলিং কৰিব এডমিট কাৰ্ড মুকলি কৰি দিয়া হ'ব যে এসএমএস আহিব আপোনালোকে নিজৰ এডমিট কাৰ্ডটো ডাউনলোড কৰা যে আপোনালোকৰ পৰীক্ষা আছে বা ইণ্টাৰভিউ আছে ট্ৰেইনিং হ'ব সো কেইদিন আগতে আমাৰ এডমিট কাৰ্ডখন মুকলি কৰি দিয়া হ'ব এতিয়া এই কথাটো মন কৰিব যদি আপোনালোকৰ এডমিট কাৰ্ড আহে মানে লিষ্টখন মুকলি কৰি দিয়াৰ প্ৰায় 99% চান্স নাই ডাইৰেক্ট এডমিট কাৰ্ড মুকলি কৰি দিয়া হ'ব ঠিক আছে যদি আপোনালোকৰ এডমিট কাৰ্ডখন আহে ডাউনলোড কৰিব পৰা বা লিংকটো আহিছে এসএমএস আহিছে কলিং কৰিব এডমিট কাৰ্ড মুকলি কৰি দিয়া যদি হয় তেনেহলে আপোনালোকে সিলেক্টেড বা সেই 30000 কেণ্ডিডেটৰ ভিতৰত আপোনাৰ নাম আছে আৰু যদি এসএমএস নাহে কলিং নকৰে এডমিট কাৰ্ড মুকলি কৰি দিয়া নহয় তেনেহলে 30000 কেণ্ডিডেটৰ ভিতৰত আপোনালোকৰ নামটো নাই বা নেক্সট যেটো আমাৰ স্টেপ আছে বা নেক্সট যেটো আমাৰ কিস্তি আছে মানে সেকেন্ড লিষ্ট থাৰ্ড লিষ্ট তাতেহে নামটো আহিব এটো ক্লিয়াৰ হৈ গল যে আমাৰ সিলেকশন ষ্টেট লেভেল সিলেকশন লিষ্ট মুকলি কৰি দিয়াৰ কথা আমাৰ 30 জুলাই 2024 তাৰিখত আজি আমাৰ যেটো 4 আগষ্ট গুচি গল এতিয়াও আমাৰ একো লিষ্ট মুকলি কৰি দিয়া নাই আৰু মই ইয়াৰ ওপৰত অলৰেডি এটা ভিডিঅ' প্ৰভাইড কৰিছো যে আমাৰ লিষ্ট মুকলি কৰি দিয়াৰ একেবাৰে চান্স নাই 99% চান্স নাই আমাৰ ডাইৰেক্ট এডমিট কাৰ্ড মুকলি কৰি দিয়া হ'ব পাৰে এতিয়া কথাটো আহি গল যে এডমিট কাৰ্ড আহিলে লিষ্টত নাম আহিছে এডমিট কাৰ্ড যদি অহা নাই লিষ্টত নাম অহা নাই ওকে সো এতিয়া কথাটো আহি গল সো আমাৰ এডমিট কাৰ্ডখন কেতিয়াৰ পৰা মুকলি কৰি দিয়া হ'ব যেহেতু আমাৰ 16 আগষ্টৰ পৰা ইণ্টাৰভিউ আৰম্ভ হ'ব নে ট্ৰেইনিং আৰম্ভ হ'ব এইটো আমি ফাৰ্স্ট টাইম ক্লিয়াৰ কৰি লওঁ ওকে ইণ্টাৰভিউ হ'ব নে ট্ৰেইনিং হ'ব চাওক যেহেতু মই অলৰেডি ভিডিঅ'ত ভালকৈ বুজাই দিছো সো আপোনালোকে এই ভিডিঅ'টো চাই ল'ব বহুত এটা গুৰুত্বপূৰ্ণ ভিডিঅ' হয় এতিয়া আমি আলোচনা কৰো কেদিনমান আগতে আমাৰ সিএম স্যাৰ টুৰ যোগে ঘোষণা কৰিছিল যে আমাৰ ট্ৰেইনিং হ'ব এতিয়া আকৌ কৈ আছে ইণ্টাৰভিউ হ'ব সো আসলে আমাৰ হ'ব কি আৰু ইণ্টাৰভিউ কেদিনমান আগতে আমাৰ হৈ গল ভাইবাটো সো এতিয়া আমাৰ কি হ'ব পাৰে চাওক বন্ধু বান্ধৱীসকল মই যেটো তাতে বুজাই দিছো যে ইণ্টাৰভিউ মানে আমাক খুদিব যে তুমি এই টকাখিনি কি কৰিবা কত লগাবা কেনেকৈ ব্যৱহাৰ কৰিবা আৰু ট্ৰেইনিং মানে আমাক শিকাব যে ইয়াত ব্যৱহাৰ কৰা ইমান মানুহ লাগিব এনেকৈ ব্যৱহাৰ কৰক সো আপোনালোকে দুটাই ধৰি ৰাখিব সৰকাৰে কোন সময় কি কৰে হেতু আমি কোনেও ক'ব নোৱাৰিম ঠিক আছে সেই কাৰণে আপোনালোকে এইটো ধৰি ৰাখিব যে আমাক খুদিব মানে ইণ্টাৰভিউ ল'ব আৰু ট্ৰেইনিং আমাক কিছুমান শিক্ষা দিব যে তুমি টকাটো নষ্ট নকৰিবা আৰু ইয়াৰ ওপৰত আমি নেক্সট ভিডিঅ'ত কথা পাতিম যে কি ডকুমেন্ট লৈ যাব লাগিব আৰু কি খুদিব পাৰে
ঠিক আছে ইয়াৰ ওপৰত আমি PDF বনাই দিম লগতে লাইভ ভিডিও বনাবলৈ মই চেষ্টা কৰিম অতি সোনকালে সো এতিয়া কথাটো আহি গল যেহেতু আমাৰ এডমিট কাৰ্ডখন কেতিয়াৰ পৰা মুকলি কৰি দিয়া হ'ব যেহেতু আমাৰ 16 আগষ্টৰ পৰা ইন্টাৰভিউ আৰম্ভ হ'ব বা ট্ৰেইনিং আৰম্ভ হ'ব এতিয়া আমাৰ এডমিট কাৰ্ডখন কেতিয়াৰ পৰা মুকলি কৰি দিয়া হ'ব চাওক যেহেতু যোৱা কেইদিনমান আগতে আমাৰ যেটো ফাইবাৰ টেষ্টটো হৈ গল তাতে আমাৰ এদিন আগতে বা দুদিন আগতে SMS আহিছিল কলিং কৰিছিল এডমিট কাৰ্ড মুকলি কৰি দিয়া হৈছিল আৰু এইটো আমাৰ অল আসাম লেভেল নহয় আমাৰ ডিস্ট্ৰিক্টৰ ফালৰ পৰা এডমিট কাৰ্ডখন মুকলি কৰি দিয়া হ'ব বা ডিস্ট্ৰিক্টৰ ফালৰ পৰা আমাৰ যেহেতু এইটো কন্টাক্ট কৰিব সাপোজ ধৰিলা যে আমাৰ কালি 30 জনক মাতিছে এই 30 জনৰ মোবাইলত SMS আহিব 30 জনৰ মোবাইলত কলিং কৰিব এন্ড এডমিট কাৰ্ড লিংক এক্টিভ কৰি দিয়া হ'ব যে আপোনালোকে নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰি লোৱা আপোনালোকৰ কালি বা পৰহি ইন্টাৰভিউ আছে ওকে বা ট্ৰেইনিং আছে এটো ক্লিয়াৰ হৈ গল মানে যদি আমাৰ 16 তাৰিখৰ পৰা আৰম্ভ হ'ব সো আপোনালোকে এটো ধৰি ৰাখিব পাৰে মানে হেইফালে 13 14 তাৰিখত আমাৰ এডমিট কাৰ্ডখন মুকলি কৰি দিয়া হ'ব আৰু মই ভাবো আমাৰ 10 12 মানে 10 12 তাৰিখৰ ওচৰে বাজৰে আমাৰ এডমিট কাৰ্ডখন মুকলি কৰি দিয়া হ'ব আৰু যেতিয়া লিংক এক্টিভ কৰি দিয়া হয় মুকলি কৰি দিয়া হয় মই অতি সোনকালে ভিডিওৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম ওকে এতিয়া কথাটো আহি গল বন্ধু বান্ধৱীসকল যেহেতু আমাৰ এডমিট কাৰ্ড কেতিয়া মুকলি কৰি দিয়া হ'ব বা আমাৰ ইন্টাৰভিউ হ'ব নে ভাইবা টেষ্টটো হ'ব এটো কমপ্লিট হৈ গল আৰু সিলেক্ট হৈছে না নাই কেনেকৈ চাবা হেইটো কমপ্লিট হৈ গল এতিয়া কথাটো আহি গল সো আমাৰ ক'ত হ'ব যেটো 16 তাৰিখৰ পৰা আমাৰ ইন্টাৰভিউ নাইবা ভাইবা টেষ্টটো হ'ব বা ট্ৰেইনিংটো হ'ব এতিয়া কথা আহি গল এটা যে ক'ত হ'ব ঠাইটো আমাৰ ক'ত থাকিব চক যেটো আমাৰ নোডেল ডিপাৰ্টমেন্ট হল DICC ডিস্ট্ৰিক্ট ইন্ডাষ্ট্ৰি কমাৰ্চ চেণ্টাৰ ঠিক আছে আমাৰ নোডেল ডিপাৰ্টমেন্ট সো এতিয়া যেটো যোৱা কেইদিনমান আগতে আমাৰ যেটো ইন্টাৰভিউ হৈ গল ভাইবা টেষ্টটো হৈ গল আমাৰ DICC অফিসতে হৈছিল কিন্তু এইবাৰো আমাৰ DICC অফিসত হ'ব পাৰে যেটো আমাৰ নোডেল ডিপাৰ্টমেন্ট আমাৰ DICC ডিস্ট্ৰিক্ট ইন্ডাষ্ট্ৰি কমাৰ্চ চেণ্টাৰ সো আমাৰ DICC অফিসত হ'ব পাৰে আকৌ বেলেগ অফিসত ল'ব পাৰে এটো আমাৰ DICC অফিসৰ কথা ডিসিশন ল'ব এটো যে DICC অফিসত ল'ব পাৰে আকৌ বেলেগ অফিসত ল'ব পাৰে কিন্তু আমাৰ যেটো প্ৰায় 99% চান্স আছে আমাৰ DICC অফিসত ল'ব যোৱাবাৰৰ নিচিনা বা কেদিনমান যেটো হৈ গল হেইটো নিচিনা সেম এটা কথাটো আহি গল আমাৰ ইন্টাৰভিউ আৰু ট্ৰেইনিং কৰি ক'ত হ'ব যেটো আমাৰ ডিস্ট্ৰিক্ট উইজ মানে আমাৰ ডিস্ট্ৰিক্টৰ ভিতৰতে হ'ব যেটো আমাৰ CM ছাৰ স্পষ্টভাৱে জনাইছে যে আমাৰ ডিস্ট্ৰিক্ট উইজ ইন্টাৰভিউ হ'ব আমাৰ ডিস্ট্ৰিক্টৰ ভিতৰতে হ'ব আৰু 99% চান্স আছে আমাৰ DICC অফিসত হ'ব যেহেতু আমাৰ নোডেল ডিপাৰ্টমেন্ট DICC হয় সো বন্ধু বান্ধৱীসকল আৰু মই ভিডিওটো বেছি দীঘলীয়া নকৰো লগতে ডকুমেন্ট কি লৈ যাব লাগিব নথিপত্ৰ কি লৈ যাব লাগিব আৰু কি খুদিব পাৰে ইয়াৰ ওপৰত আমি নেক্সট ভিডিওত কথা পাতিম সো আজিৰ কাৰণে এইটো আছিল এটা গুৰুত্বপূৰ্ণ ভিডিওটো যদি ভাল পালে তেনেহলে সকলো বন্ধু বান্ধৱীকে শেয়াৰ কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব এণ্ড ফলো কৰিব নাপাহৰিব জয় অসম